অসমৰ মুখ্যমন্ত্ৰীয়ে যি টি কথা কৈ থাকে আমি যদি কওঁ যে তেওঁৰ পত্নীয়ে মাটি মানে আজিকালি মাটি খাইটি বুলি কয় কিমান মাটি অধিগ্ৰহণ কৰিছে পুতেকক যদি কওঁ 17টা কোম্পানীৰ মালিক এইবোৰ আমি স্পষ্ট আমি তথ্য পাতি দিছোঁ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক হয়নে নহয় গ্ৰীণ বাছৰ মালিক হয়নে নহয় বা ৰিজৰ্টৰ মালিক হয়নে নহয় আৰু বাগানৰ মালিক হয়নে নহয় বা DC অফিচত দিয়া বলেৰো আৰু ইন'ভাবোৰৰ মালিক তেওঁ হয়নে নহয় এইটো উত্তৰ দিয়কচোন প্ৰথম এই উত্তৰ তেওঁ নিদিয়ে আৰু যিটো কাম কৰিব লাগে দেশৰ গৃহ মন্ত্ৰণালয় অসমৰ মুখ্যমন্ত্ৰী সৰব কিয় মই আচৰিত হৈছোঁ মুখ্যমন্ত্ৰীৰ কি ইণ্টেনশ্যন আছে নে এনে এটা তেওঁৰ মিডিয়া এটা মালিক হোৱাৰ কাৰণে এইবোৰ প্ৰচাৰ চলাবৰ কাৰণে বাকী মিডিয়া হাউচবোৰকো তেওঁলোকৰ মানুহে এডভাৰটাইজ দিম বুলি ভয় খুৱাই পিনে তেওঁলোকক বাতৰি বন্ধ পৰিৱেশন কৰাটো বন্ধ কৰি ৰাখে মই কয়লাৰ বিৰুদ্ধে যেতিয়া প্ৰেছ মিট দিছিলোঁ 4বাৰ প্ৰেছ মিট দিলোঁ 4বাৰ বন্ধ কৰিলে তেওঁলোকৰ হাজৰিকা উপাধিৰ মন্ত্ৰীগৰাকীয়ে ফোন কৰি এডভাৰটাইজমেণ্ট নিদিম বুলি গতিকে তেওঁৰ নিজৰ মিডিয়া ব্যৱহাৰ কৰি কাৰোবাৰ কোনোবা এগৰাকী মানুহৰ কুৎসা ৰচনা কৰা অপযোগ দিয়া এইটো ক্লেৰিফিকেশ্যন দিব হোম মিনিষ্ট্ৰীয়ে আমি আহ্বান জনাইছোঁ আৰু মইতো কওঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই দেশৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিব লাগে যে অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ লোকসভাৰ উপদলপতি সম্পৰ্কত যি বক্তব্য আগবঢ়াইছে সংসদৰ মজিয়াত ক্লেৰিফিকেশ্যন দিব লাগে দেশৰ গৃহ মন্ত্ৰণালয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে যি টি কথা কৈ থাকে আমি যদি কওঁ যে তেওঁৰ পত্নীয়ে মাটি মানে আজিকালি মাটি খাইটি বুলি কয় কিমান মাটি অধিগ্ৰহণ কৰিছে পুতেকক যদি কওঁ 17টা কোম্পানীৰ মালিক এইবোৰ আমি স্পষ্ট আমি তথ্য পাতি দিছোঁ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক হয়নে নহয় গ্ৰীণ বাছৰ মালিক হয়নে নহয় বা ৰিজৰ্টৰ মালিক হয়নে নহয় আৰু বাগানৰ মালিক হয়নে নহয় বা DC অফিচত দিয়া বলেৰো আৰু ইন'ভাবোৰৰ মালিক তেওঁ হয়নে নহয় এইটো উত্তৰ দিয়কচোন প্ৰথম এই উত্তৰ তেওঁ নিদিয়ে আৰু যিটো কাম কৰিব লাগে দেশৰ গৃহ মন্ত্ৰণালয় অসমৰ মুখ্যমন্ত্ৰী সৰব কিয় মই আচৰিত হৈছোঁ মুখ্যমন্ত্ৰীৰ কি ইণ্টেনশ্যন আছে নে এনে এটা তেওঁৰ মিডিয়া এটা মালিক হোৱাৰ কাৰণে এইবোৰ প্ৰচাৰ চলাবৰ কাৰণে বাকী মিডিয়া হাউচবোৰকো তেওঁলোকৰ মানুহে এডভাৰটাইজ দিম বুলি ভয় খুৱাই পিনে তেওঁলোকক বাতৰি পৰিৱেশন কৰাটো বন্ধ কৰি ৰাখে মই কয়লাৰ বিৰুদ্ধে যেতিয়া প্ৰেছ মিট দিছিলোঁ 4বাৰ প্ৰেছ মিট দিলোঁ 4বাৰ বন্ধ কৰিলে তেওঁলোকৰ হাজৰিকা উপাধিৰ মন্ত্ৰীগৰাকীয়ে ফোন কৰি এডভাৰটাইজমেণ্ট নিদিম বুলি গতিকে তেওঁৰ নিজৰ মিডিয়া ব্যৱহাৰ কৰি কাৰোবাৰ কোনোবা এগৰাকী মানুহৰ কুৎসা ৰচনা কৰা অপযোগ দিয়া এইটো ক্লেৰিফিকেশ্যন দিব হোম মিনিষ্ট্ৰীয়ে আমি আহ্বান জনাইছোঁ আৰু মইতো কওঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই দেশৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিব লাগে যে অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ লোকসভাৰ উপদলপতি সম্পৰ্কত যি বক্তব্য আগবঢ়াইছে সংসদৰ মজিয়াত ক্লেৰিফিকেশ্যন দিব লাগে দেশৰ গৃহ মন্ত্ৰণালয়ে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম